ডাঙৰ খবৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ব বুলবুলি চৰাইৰ যুঁজ আৰু বিগত 9টা বছৰে বন্ধ হৈ পৰিছিল এই খেলখন কিন্তু এতিয়া কেবিনেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সবিশেষ তথ্য জনাই যাম এই মুহূৰ্তত আৰু ৰাজ্যত পুনৰ আৰম্ভ হ'ব বুলবুলি চৰাইৰ যুঁজ মহযুঁজৰ নিচিনাকৈ মাঘ বিহুত ৰাজ্যত অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ বিগত 9টা বছৰ বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেলখন আৰু বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে হাজোৰ ঐতিহ্যমণ্ডিত বুলবুলি চৰাইৰ যুঁজত অনুমোদন জনায় কিন্তু অনুমোদন জনালেও এই যুঁজৰ বাবে এছঅপি ঘোষণা কৰা হ'ব এক ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত কিয়নো ৰাজ্যত পুনৰ আৰম্ভ হ'ব বুলবুলি চৰাইৰ যুঁজ আৰু এইবাৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰাত অসম চৰকাৰৰ অনুমোদন এছঅপি অনুসৰি অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ খেল বিগত 9টা বছৰ বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেল 2015 চনত ন্যায়ালয়ে বুলবুলি চৰাইৰ খেলত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু আজি যেন দেখিবলৈ পোৱা গৈছে অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনায় আৰু অনুমোদন জনোৱাৰ পিছতে এতিয়া ফটকা ফুটাই আনন্দ উল্লাস কৰিছে একাংশ লোকে কেবিনেটৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয়নো পুনৰ বুলবুলি চৰাইৰ যুঁজ দেখিবলৈ পাব এতিয়া ৰাজ্যবাসী আৰু যেহেতু ঐতিহ্যমণ্ডিত খেলখন এতিয়া পুনৰ অনুমোদন দিয়া হৈছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব বুলবুলি চৰাইৰ যুঁজ নতুনকৈ নিৰ্মাণ হ'ব টাউনশ্বিপ আৰু যেহেতু এয়া কেবিনেটত এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মহযুঁজৰ নিচিনাকৈ মাঘ বিহুত ৰাজ্যত অনুষ্ঠিত হ'ব দীৰ্ঘদিনে বন্ধ হৈ থকা বুলবুলি চৰাইৰ যুঁজ বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে হাজোৰ ঐতিহ্যমণ্ডিত বুলবুলি চৰাইৰ যুঁজত অনুমোদন জনায় কিন্তু অনুমোদন জনালেও এই যুঁজৰ বাবে এছঅপি ঘোষণা কৰা হ'ব এছঅপিত সমগ্ৰ তথ্য থাকিব আচলতে কেনেকৈ তেওঁলোকে যুঁজখন পাতিব লাগিব বা খেলখন পাতিব লাগিব কিমান মানুহে চাব পাৰিব সেই সকলো তথ্য থাকিব সেই এছঅপিখনত আৰু শীঘ্ৰেই সেই এছঅপি ঘোষণা কৰিব ৰাজ্য চৰকাৰে আজি বহু দিনৰ বিৰতিৰ পিছত আমাৰ পৰম্পৰাগতভাৱে চলি থকা যি আমাৰ বুলবুলি চৰাইৰ যুঁজ ঐতিহ্যমণ্ডিত আমাৰ হাজোৰ যি গৌৰৱ আছিল সি এক উচ্চ ন্যায়ালয়ৰ ৰায়দানত 2015 চনৰ পৰা বন্ধ হৈ আছিল কিন্তু এই ৰায়দানটোকে পুনৰাই সংশোধনী ঘটাই অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসভাই আজি যি ৰায়দান দিলে এই বুলবুলি চৰাইৰ যুঁজ পতাৰ কাৰণে সেই আজি গৌৰৱৰ কাৰণে আমি বৰ আনন্দিত আৰু গোটেই হাজোবাসীয়ে আজি এনেকুৱা উৎফুল্ল হৈছোঁ আমাৰ হাজো গোটেই চাৰিওফালে আজি উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই ক্ষেত্ৰত তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু লগতে কেবিনেট মন্ত্ৰীসভাত থকা আটাইবিলাকে সকলোকে আমি কৰজোৰে আমি তেওঁলোকক আমাৰ হৃদয়ৰ পৰা আমি আশীৰ্বাদ দিছোঁ এই মহাপুৰুষ আমাৰ বিষ্ণু মন্দিৰৰ পৰাই আৰু আমি ভাবোঁ এই চেগতে যিহেতুকে এই পৰম্পৰাঘাতে বুলবুলি চৰাই যুঁজ আকৌ আৰম্ভ হ'ল এইকাৰণে আমি এইখিনিতে আমি সদৌ অসম গোটেই অসমবাসীক হাজোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ যি এইবেলি দুগুণ উৎসাহেৰে বুলবুলি চৰাই যুঁজ আমি পৰিচালনা কমিটিয়ে আৰম্ভ কৰিম আৰু ইয়াত সকলোকে আমি আদৰণি জনাইছোঁ ভোগালী বিহুৰ এই ভোগ কৰাৰ কাৰণে